নমস্কাৰ বন্ধুসকল, বাস্তৱ আৰ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে কি হ'ল, আজি আমি যিহেতু বিহপুৰীয়াত পূজা চাব গৈ আছোঁ লগৰকেইটাহঁতে। চ' বিহপুৰীয়াতনো পূজা কেনেদৰে উদযাপন কৰা হয় তাকে আপোনালোকক আজি অকণমান দেখুৱাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থাকিব ব'লক। তো ফাইনেলি আমি পাই গ'লোহি বিহপুৰীয়া টাউনত। আৰু মানুহৰ কিমান ভিৰ লাগিছে দেখিছে নহয়, মানে অষ্টমীৰ দিনা বেছি ভিৰ লাগে, সেইদিনাখনে মানুহ বেছি হয়। বাকী ব'লক গৈ থাকোঁ। তো আহি আমি 3 নম্বৰখন পূজা পালোহি। যিহেতু বাকী দুখনত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানুহৰ ভিৰৰ কোবত মই মোবাইলে উলিয়াব নোৱাৰিলোঁ। আৰু এখন 3 নম্বৰ পূজা, আৰু এই পূজাৰ ভিতৰলৈ আমি গৈ থাকোঁ। বাকী মানে এইবাৰ কিবা পূজা ফিলটো মানে অহা নাই। আগতে যেনেকৈ পূজা বুলি ক'লে মনত এটা আনন্দ আহে, এইবাৰ সেই আনন্দটো মানে মানুহৰ মাজতো দেখা নাই, আৰু মোৰো মানে আগতকৈ মানে আনন্দটো লগা নাই। মানে যিহেতু অসমৰ পৰা এজন জনপ্ৰিয় শিল্পী আমাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, গতিকে সঁচাকৈ আমাৰ অসমবাসীৰ বাবে বহুত এটা দুখ খবৰ। বাকী কি কৰিব, উপায়তো নাই। তো ইয়াৰ পৰা ওলাই আমি কিছু দূৰ আহি আৰু এখন পূজা দেখিলোঁ। মানে বিহপুৰীয়াত বহুত জেগাত পূজা পাতেতো, ব'লক সোমাই যাওঁ। তো এইখন পূজা অলপ বেলেগ ধৰণৰ জীৱন্ত ৰূপত ওলাইছে দুৰ্গা মা। মানে কেনেকুৱা মানে এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে। তো ব'লকচোন, তো কি ওলাইছে এইটো ওচৰৰ পৰা দেখিলেহে গম পাওঁ। ল'ৰাটো মানুহ দেখোন ৰে, হা মা কছম, আঁতৰৰ পৰা ধৰিবই নোৱাৰি। ইয়াত মানে আপোনালোকে দেখিবলৈ পাইছে, এয়া মানে জীৱন্ত ৰূপত ওলাইছে। এয়া মানে মূৰ্তি নহয় কিন্তু দেই, পূৰা মানুহ। আৰু এয়া দেখিছে দুৰ্গা মা, মহিষাসুৰ, সৰস্বতী, লক্ষী, মানে সকলো মানে মানুহ, মূৰ্তি নহয় মানে। নতুনকৈ উলিয়াইছে এইবাৰ বিহপুৰীয়াত। বা কপাহৰ মাজত এইটো গৰমত কেনেকৈ বহি আছে, মানিব লাগিব কিন্তু দেই। চেলুট তোমালোকলৈ চেলুট। এইটো মানে আধা ঘণ্টাৰ মূৰে মানে হৈ থাকে। এই ড্ৰপ আছে, ড্ৰপ টানি দিয়ে, তাৰপিছত আকৌ এটা নেক্সট পাৰ্টি ওলায়, তেনেকুৱা হৈ থাকে। তো আন এখন পূজা মণ্ডপলৈ আহিলোঁ। আৰু মানে সঁচাকৈ বিহপুৰীয়াত কিবা এটা চাই ভাল লাগে, মানে ডেক'ৰেশ্যনো ভাল লাগে। বাকী ব'লক ভিতৰলৈ গৈ থাকোঁ। ঢাক বাজাক সুৰ বজা জয় দুৰ্গা মা। মূৰ্তিটো অলপ বেলেগ ধৰণে বনাইছে, ভাল লাগিছে। মানে প্ৰতিখন মণ্ডপতে অলপ বেলেগ টাইপৰ হৈছে যে, সেইকাৰণে ভাল লাগিছে আহি। জয় দুৰ্গা মা। আৰু এইফালে পূৰা কেচিঅ'ত মাজে সময়ে জুবিন দাৰ গানো বজাইছে, মাজে সময়ে ভূপেন হাজৰিকাৰ গানো বজাইছে, আৰু দুৰ্গা মাৰ কিছুমান গানো বজাই আছে। গতিকে তেওঁলোককো কিন্তু মানিব লাগিব, দিনে ৰাতিয়ে এনেদৰে বজাই আছে। মাত্ৰ ৰয় যদি খুব বেছি 10 মিনিট 15 মিনিট ৰয়, আকৌ এনেকৈ বজাই থাকে। বাকী ভাল লাগিছে আহি মেলি। তো পূজা মণ্ডপত খিচিৰিৰ ব্যৱস্থা কৰিছিলে ৰাইজৰ কাৰণে। মই বোলো খাই চাওঁ কেনেকুৱা হৈছে। তো ভালেই বনাইছে, আৰু সকলো আহিব বিহপুৰীয়াত এবাৰ পূজা চাবলৈ। তো আহি থাকোঁতে দেখিলোঁ যে আমাৰ জুবিন দাৰ এটি চিত্ৰ ধুনীয়াকৈ অংকন কৰা হৈছে। আৰু সঁচাকৈ ইমান মানে ঘপককৈ যে গুচি যাব, আমি সঁচাকৈ ভবাই নাছিলোঁ। বাৰু যাই হওক, ব'লক গৈ থাকোঁ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। তো দেখিছেই সকলো পূজা মণ্ডপৰ আগত আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ ফটো সজাই পিনি তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আৰু আমিও জনালোঁ। আৰু এয়া দেখিছেই, আচলতে সঁচাকৈ বহুত বেয়া লাগিছে, কিন্তু উপায়ো নাই। শিউলি ফুল
ভর্তি খুশি সারোত্রাতে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে। ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, ইমানতে সামৰিছোঁ আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে জুবিন দা য'তেই আছে শান্তিৰে থাকক আৰু জয় জুবিন দা।